এয়া আমাৰ একদম পুৰা সাফাই অভিযান চলি Hello guys, good evening, welcome back to a brand new vlog. ভাগৰ লাগিলে দে আৰু আমাৰ ট্ৰেকটো খৰা হৈ গ'ল মানে আকৌ নতুনটা পইণ্ট মানে নতুনটা খাট আমি আৰম্ভ কৰিব লৈছোঁ গতিকে সকলোৱে সাফ সাফাই অভিযান চলি আছে তো বলক আৰম্ভ কৰি দিওঁ ভিডিঅ'টো নে কি কয় আৰম্ভ কৰি দিওঁ আৰু আমি যিখন ফিল্ডত আছিলোঁ সেইখন ফিল্ডতে নতুনটা খাট আৰম্ভ কৰিম আৰু অলপ আগতে আছিলে আৰু জাষ্ট 100 মিটাৰ 50 মিটাৰমান দূৰত আছিলে তো খাটটো খনন গাড়ী আৰম্ভ কৰিম অইলৰ মানুহ আহিব চব চেকিং কৰিব তাৰপিছত ষ্টাৰ্ট হৈ যাব আকৌ নতুনকৈ খনন কাৰ্যটো আৰু আগততো আমি তেল পালোঁ আৰু আমি যিকেইটাতে ডিলিং কৰিছোঁ প্ৰায় ছাকচেছ হৈছোঁ তেল ওলাইছে আৰু এতিয়া আমাৰ চাফ চাফাই অভিযান চলি আছে তো গতিকে অলপ দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষৰলৈকে আৰু এতিয়া আমি আছো ডগ হাউজত মানে ওপৰত বহুত সাফ চিকুণ কৰিবলগীয়া আছে কৰিছো আৰু এইফালে দেখিছে বস্তুবিলাক আমি সিজিল লগাই আছো আৰু এইবিলাক দেখিছে আই প্লেট বিলাক যত আমি পিন ভৰাবলে আমাৰ গ্ৰীছ চিজ হুমাই আছে আৰু এইবিলাক সফা কৰিবলৈ সকলোখিনি সফা কৰি আছো আমাৰ কাৰণ এতিয়া নতুনকৈ খাট এটা খনন কাৰ্য হ'বলৈ আৰম্ভ হ'বলৈ গৈ আছে আৰু এইফালে দেখিছে আমাৰ বেল সেল বিলাক মানে যিবিলাক পিনটো সেফটি বেল আৰু এইফালে আমাৰ টুলছ বিলাক সকলোবিলাক ইনষ্টল হৈ গ'ল আৰু দেখিছে এইফালে আৰু এই ডাল হৈছে পাইপডাল এবাৰ দেই যেতিয়া আমি প্ৰথম ভৰাও মানে খনন কাৰ্যটো চলাও তেতিয়া মানে পাইপডাল অলপ ডাঙৰ হয় আৰু এইটো আমাৰ ওয়াজ গানটো যেটো আমি এতিয়া সাফা কৰি আছো আৰু ইয়াৰ পৰা এয়াৰত চলে এটো আৰু ইয়াৰ পৰা সফা কৰে সফা কৰা ব্যৱহাৰ কৰো আমি ইয়াৰ পৰা প্ৰেসাৰটো যায় ভালেখিনি এই কাৰণে মানে সফা কৰিবলৈ সুবিধা হয় আৰু লেটেৰা বিলাক সোনকালে গুচি যায় আৰু সকলোৱে আমি মিলি সফা কৰি আছো এনেকৈ আৰু আজি আপোনালোকক এটা ড্ৰিলিং ৰিগত সাফাই অভিযান মানে আমাৰ বস্তুবিলাক কেনেকৈ সাফ চিকুণ কৰি থওঁ তাকে অলপ ভিডিঅ' এটা কৰি দেখাও বুলি ভাবিলো আপোনালোকক আৰু আজি অলপ সময়ও পাইছো আৰু এইকেইটা দেখাই আছো যে এইকেইটা হৈছে বুচিং হয় যিকেইটাৰ ভিতৰত আমি স্লিপ বহাও আৰু এইটো দেখিছে বিট ব্ৰেকাৰ বুলি যিটো আমি বিটটো তাত টাইট কৰো বা খুলো তাত তেতিয়া ব্যৱহাৰ কৰা হয় এইটো আৰু বিটৰ সাইজ অনুসৰি এইটো থাকে আৰু এফালে দেখিছে আৰু এনে ধৰণে আমি সাফ চিকুণবিলাক কৰি আছো লাগি আছো যাতে আৰু এফালে দেখিছে এইকেইটা হৈছে লিফটিং সাফ মানে যেতিয়া আমাৰ হেভি পাইপ বিলাক লিফট কৰিব লাগে উঠাব লাগে ওপৰলৈ তো এইকেইটা ব্যৱহাৰ কৰা হয় এইকেইটা লগাই লোৱা হয় থেড আছে আৰু দেখিছে অলপ ওচৰৰ পৰা দেখাই দিছো এইবিলাক আমাৰ লিফটিং সাববিলাক আৰু এইফালে আহি গ'ল আমাৰ 20 ইঞ্চৰ কেচিংটো যেটো প্ৰথম কেচিং হুমাব তাৰপিছত সৰু হৈ আহি থাকিব আমাৰ হোলটো আৰু কেচিং বিলাক এনে ধৰণে আমি হজাই মেলি থৈছো আৰু সাৰ্ভিসিং কৰা হৈ গ'ল মানে আৰু প্ৰথম যেতিয়া আমাৰ ড্ৰিলিং ষ্টাৰ্ট হ'ব খনন কাৰ্য ষ্টাৰ্ট হ'ব তাৰ বাবে যিবিলাক টুলছ লাগে কেচিঙৰ টুলছ লাগে সেইবিলাকো আমি ৰেডি কৰি থৈছো এনেকে আৰু দেখিছে হেতু উঠনি অলপ ওপৰত দেখাইছিল হেতু বুচিংটো অলপ সৰু এইটা ডাঙৰ মানে সাইজ অনুসৰি আৰু এইটা হৈছে এলিভেটৰ সাইডৰ এলিভেটৰ আৰু এইটো দেখিছে এইটো সাইডৰ এলিভেটৰ আৰু এইটো সিঙ্গল লেজ এলিভেটৰ আৰু এইফালে স্লিপটো পৰি আছে আৰু এনে ধৰণে আমি ৰেডি হৈ আছো the next day আৰু এনে ধৰণে সাফা কৰোতে একদম ৰাতিপুৱা হৈ গ'ল আৰু এনেকৈ ওপৰত আমি পুৰা সেফটি বেল লগাই মেলি এনে ধৰণে সাফা কৰিছো ৰিগৰ চাৰিওফালে যিমান বিলাক লেটেৰা আছে সকলোখিনি সাফা কৰি মানে চিকচিকিয়া মানে নতুনটোৰ দৰে কৰিবলৈ চেষ্টা কৰি আছো তাকে অলপ চাই থাকক আপোনালোকে তু কি খবৰ আহিব
আৰু আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যিমানবিলাক কমেণ্ট আছে প্ৰশ্ন আছে মই ঘৰত গৈ আপোনালোকক সকলোখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেলটোত সকলোৱে মানে ছাপোৰ্ট কৰিব এনেধৰণৰ ভিডিঅ'বিলাক দি থাকিম জয় অসম